নমস্কাৰ বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'ৰ কণ্টেণ্ট হ'ব ভাৰতবৰ্ষত শাসন কৰি যোৱা চাৰিজন ৰজাৰ আৰু এই চাৰিজন ৰজাৰ জীৱনকালত সাংঘাতিক ধৰণে সামঞ্জস্য থকা ঘটনা কিছুমান সংঘটিত হৈছিল আৰু এই ভিডিঅ'টোৰ জৰিয়তে সেই ৰজাকেইজনৰ মাজত থকা সাদৃশ্যৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিম। মই পোনপ্ৰথমে আলোচনাৰ মাজলৈ আনিব বিচাৰিছোঁ প্ৰাচীন ভাৰতৰ হাৰণ্যক বংশৰ ৰজা অজাতশত্ৰু। আনজন আছিল মহম্মদ গজনবী। অৱশ্যে তেওঁ ভাৰত শাসন কৰা নাছিলে যদিও ভাৰতৰ ইতিহাসৰ লগত ঘনিষ্ঠভাৱে জড়িত হ'ব লগা হৈছিল। তাৰ পাছত উল্লেখনীয় ৰজাজন আছিল মহম্মদ বিন তুগলক, যাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা যায়, আৰু আনজন আছিল ঔৰংগজেব। অজাতশত্ৰুৱে খ্ৰীষ্টপূৰ্ব 492 পৰা 460 খ্ৰীষ্টাব্দলৈ তেওঁ শাসন কৰিছিল। তেওঁ যিটো সময়ত ভাৰতত শাসন কৰিছিল সেই সময়ত আজিৰ ভাৰত বুলি কোৱা ধাৰণাটো নাছিল। সেই সময়ত ভাৰতত ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াৰ আৰম্ভ হোৱা বুলি ক'ব পাৰি আৰু সেই ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত 16খন মহাজনপদ বা গণৰাজ্যৰ ধাৰণাহে আছিল। এই মহাজনপদসমূহ আছিল মগধ, কোশলা, বচ্ছ, অৱন্তী, অংগা, কাশী, কুৰু, পাঞ্চালা, গান্ধাৰা, কাম্বোজ, মৎস্য, সুৰসেনা, চেদি, বাজ্জী, মালা আৰু অশোকা। এই মহাজনপদসমূহত ৰাজতান্ত্ৰিক আৰু গণৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল। এই মহাজনপদসমূহৰ ভিতৰত মগধ পৰৱৰ্তী সময়লৈ বিভিন্ন কাৰণত অন্যান্য মহাজনপদসমূহতকৈও অধিক শক্তিশালী হৈছিল। শেষত মগধৰ পৰাই ভাৰতবৰ্ষ নামৰ এই বৃহৎ ৰাষ্ট্ৰখনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু এই প্ৰক্ৰিয়াৰ আৰম্ভ ঘটিছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক ৰজা চন্দ্ৰগুপ্ত মৌৰ্যৰ নেতৃত্বত। মগধৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ আছিল হাৰণ্যক বংশ। এই বংশৰ প্ৰতিষ্ঠাপক আছিল বিম্বিসাৰ। বিম্বিসাৰৰ পুত্ৰ আছিল অজাতশত্ৰু আৰু অজাতশত্ৰুৱে আনুমানিক 492 পৰা 93 খ্ৰীষ্টপূৰ্বত ৰাজ সিংহাসন আৰোহণ কৰিছিল। তেওঁ ৰাজ সিংহাসন আৰোহণ কৰাৰ সময়ত তেওঁৰ পিতৃ বিম্বিসাৰক কাৰাবন্দী হিচাপে ৰাখি পিছলৈ হত্যা কৰি মগধৰ ৰাজ সিংহাসন আৰোহণ কৰিছিল। ভাৰতবৰ্ষৰ ইতিহাসৰ বাবে এই অজাতশত্ৰুৱে একমাত্ৰ ৰজা আছিল যিজন ৰজাই স্থায়ী সৈন্যবাহিনীৰ ব্যৱস্থা পোনপ্ৰথমবাৰৰ বাবে কৰিছিল। সাম্ৰাজ্য বিস্তাৰ কৰিবৰ বাবে তেওঁ মহাশিলাকণ্টক আৰু ৰথমুচল নামৰ দুবিধ নতুন শস্ত্ৰৰ ব্যৱহাৰ কৰিছিল। অজাতশত্ৰুৰ ৰাজধানী চহৰখনৰ নাম আছিল ৰাজগৃহ। অৱশ্যে ৰাজধানী ৰাজগৃহ তেওঁৰ পিতৃ বিম্বিসাৰে নিৰ্মাণ কৰিছিল। পিতৃয়ে নিৰ্মাণ কৰা ৰাজধানীখনক তেওঁ আৰু অধিক উন্নত মানদণ্ডৰ ৰাজধানী হিচাপে গঢ়ি তুলিছিল। অজাতশত্ৰু বৌদ্ধ ধৰ্মৰ সমৰ্থক আছিল। 483 খ্ৰীষ্টপূৰ্বত তেওঁৰ ৰাজ পৃষ্ঠপোষকতাতে প্ৰথম বৌদ্ধ মহাসংঘৰ অধিৱেশন অনুষ্ঠিত হৈছিল। এই মহাসংঘৰ সভাপতিত্ব কৰিছিল মেহা কাচ্ছাপা নামৰ ব্যক্তিজনে। মগধ সাম্ৰাজ্যখনৰ পৰিসীমা বৃদ্ধিৰ বাবে অজাতশত্ৰুৱে কুশল আৰু বাজ্জীৰ লগত দীঘলীয়া সংঘাতৰ সন্মুখীন হৈছিল আৰু শেষত এই দুয়োখন মহাজনপদক মগধৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ উদয়নে ৰাজ সিংহাসন আৰোহণ কৰি মগধৰ ৰাজকাৰ্য চলাই গৈছিল। 460 খ্ৰীষ্টপূৰ্বত ৰজা অজাতশত্ৰুৰ মৃত্যু ঘটিছিল। বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ কণ্টেণ্টত মই কেৱল মাত্ৰ আপোনালোকক অজাতশত্ৰুৰ বিষয়ে বৰ্ণনা কৰিলোঁ আৰু পিছলৈ বাকী সকলো ৰজাৰ বিষয়ে আলোচনা কৰিম। আলোচনাৰ অন্তত
মই আপোনালোকৰ আগত প্ৰতিপন্ন কৰি দেখুৱাম এই ৰজাকেইজনৰ মাজত সামঞ্জস্য। বন্ধুসকল, এই ঐতিহাসিক পৰিঘটনাটো ভালকৈ বুজি পাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। চালেহে মই যিখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ সেই কথাখিনি বোধগম্য হ'ব পাৰিব। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।